আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। ৰাজ্যৰ বিভিন্ন নামঘৰ আৰু সত্ৰসমূহত শংকৰদেৱৰ তিথি উপলক্ষে ব্যাপক আয়োজন চলিছে। কলিয়াবৰৰ ভৰালী নামঘৰতো গুৰুজনাৰ তিথি উপলক্ষে ব্যাপক আয়োজন। অঞ্চলটোৰ ভকত বৈষ্ণৱে হৰিনামৰ ধ্বনিৰে গুৰুজনাৰ একতাৰ বাণীক স্মৰণ কৰি নাম প্ৰসংগ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। অসমৰ বিভিন্ন নামঘৰত যেনেকৈ এই উৎসৱ পালন কৰা হয়, সেইধৰণে আমাৰ ভৰালী নামঘৰতো গোটেই ভাদ মাহত নাম প্ৰসংগ হয়। আজি শংকৰদেৱৰ তিৰুভাৱ তিথি, গতিকে আজি অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তসৱ আহিছে। আহি পেলাই আমাৰ ইয়াত নাম প্ৰসংগ চলি আছে। আমাৰ তিনি প্ৰসংগ হয়, পুৱা হয়, গধূলা হয় আৰু দুপৰীয়াও হয়। গতিকে এই ধৰণে আমাৰ বিভিন্ন যাত্ৰী আহে ভৰালী নামঘৰলৈ। শংকৰ উৎসৱ, জন্ম উৎসৱ হয়, তিৰুভাৱ হয়, মাধৱদেৱৰ তিথি হয়, মাঘী পূৰ্ণিমা উৎসৱ হয়, বৌদ্ধ পূৰ্ণিমা হয়। এই সকলোবিলাক অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকল আহে আৰু আমি সুন্দৰৰূপে তেওঁলোকক আতিথ্য দিবৰ বাবে আমি চেষ্টা কৰোঁ। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী গুৰুজনাৰ আজি এই পুণ্যতিথিত ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত আমি উপস্থিত হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আজি এই ভৰালী নামঘৰত তেওঁলোকৰ মনৰ আশা বাঞ্ছা পূৰণাৰ্থে তেওঁলোকে শৰাই আগবঢ়াইছে। গুৰুজনাৰ সৃষ্টিৰাজি কৰ্মৰাজিক আমি নতুন প্ৰজন্মই আমি আগবঢ়াই নিব লাগিব। গুৰুজনাৰ যি অসমীয়া জাতিটোক গঢ়ি থৈ গৈছে, এই জাতিটোৰ যি ঐতিহ্য, যি পৰম্পৰা, তাক ৰক্ষা কৰি আমি আগবাঢ়ি যাব লাগিব। গুৰুজনাৰ সৃষ্টিৰাজিৰ লগত কোনো তুলনা নহয়। এইজন গুৰুজনাৰ যি সৃষ্টিৰাজি অসমীয়া জাতিক গঢ়ি থৈছে, তাক আমি সুন্দৰকৈ আগবঢ়াই নিলেই আমি জাতিটোক ৰক্ষা কৰিব পাৰিম। আৰু আজিৰ এই পবিত্ৰ ক্ষণত গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত আজি নাম প্ৰসংগ আয়তীসকলৰ নামেৰে আজি গুৰুজনাক স্মৰণ কৰা হৈছে, শ্ৰদ্ধা জনোৱা হৈছে। এইজন গুৰুজনাৰ আমি পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সকলোৰে সুমংগল কামনাৰে শৰাই আগবঢ়াইছোঁ আৰু সকলোৰে সুমংগল হওক, জাতিটোৰ ভাল হওক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো ভালে থাকক।